নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছো গোপুৰ ব্লগছ হজা চেনেলটোত। বন্ধুসকল, চিএম ট্ৰিপলৰ যিটো লাষ্ট ডেট আছিলে নৱেম্বৰৰ 18 তাৰিখ, সেই অলৰেডি কমপ্লিট হৈ গৈছে। গতিকে বৰ্তমান কোনো এপ্লাই কৰিব নোৱাৰিব। কিন্তু কিমানজন হিতাধিকাৰীয়ে এই টকাটো পোৱাৰ বাবে এপ্লাই কৰিছে সেই সম্বন্ধে আজি মই চিএম ট্ৰিপলৰ ডেশবোৰ্ডটো যেহেতু ওপেন কৰিছোঁ, আৰু এই আপোনালোকে দেখি আছে 18/11/2024 ৰেজিষ্ট্ৰেশ্যনটো বিলকুল কমপ্লিট হৈ গৈছে। এটা কথাটো হৈছে, ৰেজিষ্ট্ৰেশ্যনটো যিহেতু কমপ্লিট হৈছে, কিন্তু কিমানজন হিতাধিকাৰীয়ে এপ্লাই কৰিছে এই বিষয়ে জনাটো আমাৰ খুবেই দৰকাৰী। কাৰণ যিহেতু আপোনালোকে দেখিছে যে মই যোৱা 3 দিন আগত আৰু এটা ভিডিঅ' বনাইছিলোঁ 17 তাৰিখত 17 তাৰিখে এটা ভিডিঅ' বনাইছিলোঁ। তেতিয়া আপোনালোকে দেখিছে যে চিএম ট্ৰিপলত যিবোৰ হিতাধিকাৰী এপ্লাই কৰিছে তাৰ ভিতৰতে সেইদিনাখন আছিলে 1,10,000, কিন্তু আজি চাক এয়া দেখিছে ডেশবোৰ্ড দেখিছে আপোনালোকে 2.0, আৰু ইয়াত টোটেল এপ্লিকেশ্যন ৰেজিষ্টাৰ হৈছে চাক 1,39,608 কেণ্ডিডেট। তো তাৰ ভিতৰতে এপ্লিকেশ্যন ড্ৰাফটত আছে 630, এপ্লিকেশ্যন ৱেটিং পেমেণ্টত আছে 603 জন। গতিকে ইয়াত এইটো চাই লাভ নাই, যিহেতু এইটো ৰিজেক্ট হৈ যাব, যিহেতু পেমেণ্ট কটা নাই বা ড্ৰাফটত আছে, এইবিলাকত কোনো কাম নহ'ব। ঠিক আছে। তো ফ্ৰেণ্ডছ, ফাইনেলি যিহেতু আপোনালোকে এপ্লাই কৰিছে, তো কিমানজন হিতাধিকাৰী এপ্লাই কৰিছে ইয়াৰ ভিতৰত সব কেইটাৰ নাম আছে। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ইয়াৰ ভিতৰত যিবোৰ হিতাধিকাৰী আছে, ইয়াৰ ভিতৰত 200 টকা পেমেণ্ট কটাও মানুহ আছে, 100 টকা পেমেণ্ট কটাও মানুহ আছে। গতিকে এটা কেলকুলেট কৰি আপোনালোকক মই আজি দেখুৱাম যে যোৱাবাৰ 2 লাখ যিহেতু এপ্লাই হৈছে, আৰু 2 লাখৰ ভিতৰত 2 লাখৰ ভিতৰত 1 লাখ মানুহে কি কৰিছে, 1 লাখ মানুহে দুবাৰ মানে ইণ্টাৰভিউ তেওঁলোকে দিছে। কিন্তু তাৰ ভিতৰতে মাত্ৰ 25% মানে 25,000 মানুহক চিলেকশ্যন কৰিছে। কিন্তু এইবাৰ টোটেল এপ্লিকেশ্যন ৰেজিষ্টাৰ হৈছে 1,39,608 মানুহে। তাৰ ভিতৰতে ডিষ্ট্ৰিক্ট ৱাইজ যদি আমি চাব যাওঁ, ভজালী ডিষ্ট্ৰিক্টত চাক 2,801 মানুহে কৰিছে, বাক্সাত প্ৰায় এপ্ৰক্স 3,000 মানুহে কৰিছে, বৰপেটাত 5,848 জন মানুহে কৰিছে, চৰাইদেউত দেখি আছে আপোনালোকে, দৰঙত প্ৰায় 4,763 জন মানুহে কৰিছে। ঠিক আছে, ডিমা হাউচত দেখিছে। কিন্তু যোৱাবাৰ ডিমা হাউচত একদম কম মানুহ এপ্লাই কৰিছে, মাত্ৰ 200 কিমানজন। কিন্তু এবাৰ তাৰে তুলনাত মোটামুটি ধৰক 800 মানুহে বেছি এপ্লাই কৰিছে ডিমা হাউচত। কিন্তু ডিব্ৰুগড়ত এতিয়ালৈকে চবতকে হায়েষ্ট ডিব্ৰুগড়ত এপ্লাই হৈছে, দেখিছেনে আপোনালোকে, 12,192 জন মানুহে কৰিছে। হোজাইত 3,788 মানুহে কৰিছে, হাইলাকান্দিত কৰিছে, দেখিছেনে। যোৰহাট, কামৰূপ ছেকেণ্ড চাক কামৰূপত আছে, প্ৰায় 10,297 জন মানুহে কৰিছে। ডিব্ৰুগড়ত চবতকে হায়েষ্ট, ছেকেণ্ড আমি কি পালোঁ, কামৰূপ পালোঁ। তো কাৰ্বি আংলঙত প্ৰায় 2,000 মানুহে ধৰক, কৰিমগঞ্জত 5,000, কোকৰাঝাৰত 5,000, লখিমপুৰত 6,000, আৰু আমাৰ হোজাইত যোৱাবাৰ মাত্ৰ 1,166 মানুহে এপ্লাই কৰিছে। কিন্তু এইবাৰ তাৰ তুলনাত 3,788 মানুহে এপ্লাই কৰিছে। ঠিক আছে। মাজুলীত কৰিছে 1,000 মানুহ, 1,035 জন মানুহ মৰিগাঁৱত কৰিছে, তাৰপিছত নলবাৰীত কৰিছে, শিৱসাগৰত কৰিছে, শোণিতপুৰত কৰিছে, চাউথ চালমাৰত কৰিছে, তামুলপুৰত কৰিছে, তিনিচুকীয়াত কৰিছে, ওদালগুৰিত কৰিছে, ৱেষ্ট কাৰ্বি আংলঙত কৰিছে। এতিয়া ফ্ৰেণ্ডছ, কথাটো হৈছে আপোনালোকে এইখিনি কাউণ্ট কৰিলে গম পাই যাব, OBC, SC আৰু ST আৰু ST হিলছ আৰু ST প্লেন। তো আপোনালোকে এইবোৰ আপোনালোকে নিজে উলিয়াব পাৰিব। চাওক, 57,449 জন মানুহে এপ্লাই কৰিছে, তাৰ সকলোৱে কি কৰিছে, × 100 কৰি দিব। তেতিয়াহ'লে আপোনালোকে কিমান টকা চৰকাৰে পালে
সেইটো আপোনালোকে ক্যালকুলেট কৰি ওলাব পাৰিব এসটি মানুহে কৰিছে এসসি মানুহে কৰিছে এসটি হিলছৰ মানুহে কৰিছে তো কথাটো হৈছে সাক ফ্ৰেন্ডছ এপ্লাই তো বহু মানুহে কৰিছে কিন্তু সিলেকশন যদি যোৱাবাৰৰ নিচিনা হয় ঠিক তেনেকেই 25 বা 30% যদি সিলেক্ট কৰে তেতিয়া হলে যিবোৰ হিতাধিকাৰীয়ে এই 100 টকাকে এপ্লাই কৰিছে এই টকাটো পোৱাৰ বাবে সেইবোৰ মানুহৰ কি হ'ব তাই সেইটো এটা লক্ষণীয় কথা এতিয়া এটা কথা মন কৰিব আপোনালোকে যেহেতু জেনাৰেল আৰু প্ৰফেশনালৰ ভিতৰত হেদিনাখন মই কৈছো জেনাৰেল যিবোৰ মানুহ আছে ন জেনাৰেল মানুহে 1,39,175 মানুহ অকল জেনাৰেল মানে এসসি এসটি ওবিসি তাৰ ভিতৰতে ধৰক যিবোৰ মানুহে প্ৰফেশনাল কোৰ্স কৰা নাই সেইবোৰ মানুহে জেনাৰেলৰ ভিতৰত পৰিছে ঠিক আছে এতিয়া প্ৰফেশনাল কোৰ্স কৰা মানে 5 লাখ লৈকে এপ্লাই কৰা মানুহ হৈছে 4033 জন এতিয়া এটা কথা মন কৰিব জেনাৰেল মানুহ যদি 1,39,175 জন হয় আৰু ইয়াৰ পৰা যদি 25% সিলেক্ট কৰে ঠিক আছে তেতিয়া হলে বহু চাব গলে বহুতেই কম হ'ব হয়নে আৰু এইখিনি প্ৰফেশনাল কোৰ্স যিবোৰ মানে 5 লাখ টকা পাইছে ন তাৰ ভিতৰত চাগ না 433 জন মানুহে অকল এপ্লাই 433 জন মানুহে কৰিছে 5 লাখ টকা পোৱাৰ বাবে আবেদন এটা কথাটো হৈছে ফ্ৰেন্ডছ ডিপ্লোমা কোৰ্সত চাগ আপোনালোকে দেখি আছে এই যে প্ৰফেশনাল ডিগ্ৰী কোৰ্সত মাত্ৰ 433 জন মানুহে 5 লাখ টকা পোৱাৰ বাবে আবেদন কৰিছে এটা কথাটো হৈছে যে যিবোৰ মানুহে জেনাৰেল হিচাপে সিলেক্ট কৰি আবেদন কৰিছে ইয়াৰ পৰা কিমান পাৰ্সেন্ট গভৰ্নমেন্টে সিলেক্ট কৰিব কিন্তু যোৱাবাৰৰ নিচিনা যদি সিলেক্ট কৰে কিন্তু বাকিখিনি মানুহৰ কি হ'ব এটো এটা ডাঙৰ কথা তো বাকি আপোনালোকে দেখিছে মই আপোনালোকক দেখুৱাই দিছো গোটেই ডেশবোৰ্ডখন কাৰণ এটো এটা ফাইনাল লিষ্ট মানে ধৰি লওক এটা ফাইনাল এপ্লায়াৰ লিষ্ট ওলাই গৈছে যেটো আপোনালোকে ডেশবোৰ্ডত দেখি আছে মই আকৌ এবাৰ দেখুৱাই দিছো এইটো হৈছে আপোনাৰ টোটাল এপ্লাই ঠিক আছে যত প্ৰফেশনাল 433 জন মানুহ ইয়াত সোমাই আছে কিন্তু কথাটো হৈছে যে ইমান কেটা মানুহৰ ভিতৰত চৰকাৰে কিমান জন মানুহক সিলেকশন কৰিব কাৰণ এই সকলোবোৰ মানুহে কিন্তু নিজৰ সকলোবোৰ অৰিজিনাল ডকুমেন্ট সাবমিট কৰিছে কোনো ফেক ডকুমেন্টস হয়তো কৰা নাই কিন্তু কথাটো হৈছে ইয়াৰ ভিতৰত কিমান জন মানুহ সিলেকশন কৰিব যদি যোৱাবাৰৰ নিচিনা কৰে তেতিয়া হলে কিমান জন মানুহে সিলেকশন হ'ব কাৰণ এইবাৰটো বেছিভাগ মানুহে 200 টকা লগতে 100 টকাকে পেমেন্ট কাটি এপ্লাই কৰিছে গতিকে চৰকাৰে কি কৰিব এয়া এটা ডাঙৰ কথা তো ফ্ৰেন্ডছ যেহেতু মই সকলো সময়তে আপোনালোকক কৈ থাকো আপোনালোকে গোপুৰ ব্লগছ হোজা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে অতি সোনকালে মই আপোনালোকৰ বাবে প্ৰজেক্ট বনোৱাৰ কিছুমান ভিডিও লৈ আহিম বুলি ভাবিছো তো কাৰ কি প্ৰজেক্টৰ প্ৰয়োজন কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে অতি সোনকালে এই কেদিনৰ ভিতৰতে মই এটাকে প্ৰজেক্ট আপোনালোকক কমেন্ট সেকশনটো চাইছে মই এটাকে প্ৰজেক্ট বনাবলৈ আপোনালোকক দেখুৱাই দিম সো ফ্ৰেন্ডছ আজিলৈ ইমানে থাকিলে আৰু কোন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে মোক চাই আছে কি প্ৰজেক্টৰ আপোনালোকৰ প্ৰয়োজন সেই হিচাপে মোক কমেন্টস কৰি যাব মই নিশ্চয় আপোনালোকক সহায় কৰিম সহায়টো এই কাৰণে কৰিম ফ্ৰেন্ডছ যেহেতু যোৱাবাৰ বহু মানুহে কি কৰিছে মানুহৰ পৰা প্ৰজেক্ট কিনি লৈছে কোনোবাই 1000 টকা দি কিনিছে কোনোবাই 800 টকা দি কিনিছে যাতে সেই পইচাটো সেই টকাটো আপোনালোকৰ নষ্ট নহয় যাতে আপোনালোকে ফ্ৰীলি ঘৰত বহি আপোনালোকে প্ৰজেক্টটো ৰেডি কৰিব পাৰে সেইভাবে মই গোপুৰ ব্লগছ হোজাৰ ফালৰ পৰা মই আপোনালোকক প্ৰজেক্ট কেনেকৈ বনাই সেই বিষয়ে মই অলপ আপোনালোকক নলেজ দিম আপোনালোকে টকাটো নষ্ট নকৰিব কাৰণ আমি বহুত দুখীয়া শ্ৰেণীৰ পৰা বিলং কৰো হয়তো আপোনালোকেও কৰে আমি কোনো ধনী ঘৰৰ লৰা নহয় কাৰণ আমাৰ ওচৰত এই 1000 টকা 800 টকা 700 টকা আমাৰ ওচৰত বহুত কিমতি হয় নহলে আমি 2 লাখ টকাৰ বাবে এপ্লাই নকৰিলো হয় গতিকে ইয়া আজি মই সেইভাবে গোপুৰ ব্লগছ হোজাৰ ফালৰ পৰা বন্ধুসকল জুনে জোৰ পৰাই জুন ডিস্ট্ৰিক্টৰ পৰাই মোক ভিডিওটো চাই প্লিজ কমেন্টস কৰি যাব আৰু কোৰ পৰা আপোনালোকে চাই আছে প্লিজ কমেন্টস কৰিব আৰু মই অতি সোনকালে আপোনালোকৰ কমেন্টসবোৰ চাই অতি সোনকালে মই প্ৰজেক্টবোৰ লৈ আহিম গতিকে ফ্ৰেন্ডছ আজিলৈ ইমানেই যদি আপোনালোকে মোক ইউটিউবত চাই আছে নতুনকৈ মোৰ ইউটিউব চেনেলটো ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যদি মোৰ
ভিডিঅ'বোৰ আপোনালোকে ফেচবুকত চাব বিচাৰিছে তেতিয়াহ'লে মোৰ পাৰ্চনেল ব্লগিঙৰ লগতে ছ'চিয়েল ৱৰ্কৰ লগতে আপোনালোকে মোৰ ব্লগিং কেইটা পাই থাকিব আৰু মোৰ ফেচবুকত গৈ গপুৰ ব্লগ সজা চেনেলটো ফ'ল' কৰি ৰাখিব। তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই, ধন্যবাদ থাকিলে, নমস্কাৰ, জয় আই অসম।